মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 9 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদ কাক বোলে? তোমালোকে উত্তৰত লিখিবা সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে কৌশলপূৰ্ণ আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে, তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে? তোমালোকে উত্তৰত লিখিবা যিসকল মানুহ শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিবলৈ সক্ষম, তেওঁলোকে দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। গ নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি? তোমালোকে উত্তৰত লিখিবা যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে বৃত্তিমূলক শিক্ষা কাক বোলে? তোমালোকে উত্তৰত লিখিবা আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয়, তাকে বৃত্তিমূলক শিক্ষা বোলে। ঙ নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদৰ মূল চালিকা শক্তি কি? তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। দুই নম্বৰত দিয়া আছে বহলাই আলোচনা কৰা। ক নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ হ'ল আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি আৰু খোৱাপানীৰ ব্যৱস্থা কৰা, উন্নত মানৱ প্ৰশিক্ষণ তথা বিভিন্ন সা সুবিধা প্ৰদান কৰা, অধিক সংখ্যক মানুহক উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কৰ্মসংস্থাপন আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰা। খ নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ'ল শিক্ষাৰ হাৰ, গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক, জীৱনৰ প্ৰত্যাশা, উচ্চ জীৱন প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ধাৰক, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, শিশু মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এক প্ৰধান নিৰ্দেশক, জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়ন হোৱাটোকে সূচায়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, বিদ্যালয়ত নামভৰ্তিৰ হাৰ উচ্চ আৰু বিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এক উল্লেখযোগ্য নিৰ্দেশক, প্ৰতিষেধক টীকাকৰণৰ হাৰ বেছি হোৱাটোৱেও মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে। গ নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। বৃত্তিমূলক শিক্ষাই মানুহক নিৰ্দিষ্ট কামৰ বাবে প্ৰয়োজনীয় কাৰিকৰী জ্ঞান আৰু দক্ষতা প্ৰদান কৰে। এই দক্ষতাসমূহে মানুহক প্ৰত্যক্ষভাৱে উৎপাদন কাৰ্যত নিয়োজিত হ'বলৈ সক্ষম কৰি তোলে। ফলস্বৰূপে মানৱ সম্পদৰ মান উন্নত হয় আৰু দেশৰ অৰ্থনীতিত তেওঁলোকৰ অৰিহণা বাঢ়ে। বৃত্তিমূলক শিক্ষাই মানুহৰ কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি কৰে। ঘ নম্বৰত দিয়া আছে বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে? তোমালোকে উত্তৰত লিখিবা বৃত্তিমূলক শিক্ষাই মানুহক বিভিন্ন বৃত্তিত প্ৰশিক্ষণ লৈ স্বনিৰ্ভৰশীল হ'বলৈ শিকায়।
যেনে দৰ্জী, পানীকল মিস্ত্ৰী, মটৰ মেকানিক, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল কম্পিউটাৰ ভাল কৰা আদি। এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে, যাৰ ফলত নিবনুৱা সমস্যা লাঘৱ হয়। তিনি নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ উক্তিটো হৈছে প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লে দেশৰ উৎপাদন বৃদ্ধি হয়। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। খ নম্বৰ উক্তিটো হৈছে মানুহ মাত্ৰেই মানৱ সম্পদ নহয়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। গ নম্বৰ উক্তিটো হৈছে জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। প্ৰথম ৬ নম্বৰ উক্তিটো হৈছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ৪ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল দেশ, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ দেশ। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা শ্ৰম, দ্বিতীয়টো খালী ঠাইত লিখিবা মানুহে। খ নম্বৰত দিয়া আছে দেশ আয়ৰ বৃদ্ধিয়ে দেশ এখন দেশ হোৱাত সহায় কৰে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা ৰাষ্ট্ৰীয়, দ্বিতীয়টো খালী ঠাইত লিখিবা স্বাৱলম্বী। গ নম্বৰত দিয়া আছে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত দেশ সকলো শিক্ষিত ব্যক্তিকে দেশ যোগান ধৰাটো সম্ভৱ নহয়। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা চৰকাৰে, দ্বিতীয়টো খালী ঠাইত লিখিবা চাকৰি। ঘ নম্বৰত দিয়া আছে দেশ শিক্ষা মানৱ সম্পদ উন্নয়নৰ দেশ সোপান। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা গুণগত, দ্বিতীয়টো খালী ঠাইত লিখিবা প্ৰাথমিক। ঙ নম্বৰত দিয়া আছে বৃত্তিমূলক শিক্ষাই মানুহক অকল দেশ নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি দেশ পথ মুকলি হোৱাত সহায় কৰে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা উপাৰ্জনক্ষমেই, দ্বিতীয়টো খালী ঠাইত লিখিবা স্বনিয়োজন। পাঁচ নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে মানৱ সম্পদ। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ হ'ল এনে মানুহ যিসকলে উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা, প্ৰশিক্ষণ আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে কাৰিকৰী দক্ষতা, কুশলতা আৰু ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ বিকাশৰ জৰিয়তে উৎপাদন কাৰ্যত জড়িত হ'ব পাৰে। খ নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়ন। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়ন হ'ল এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ যোগেদি মানুহৰ চিন্তা শক্তি আৰু দক্ষতা বৃদ্ধি কৰা হয়, যাতে তেওঁলোকে উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰি দেশৰ উৎপাদন আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধিত সহায় কৰিব পাৰে। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। গ নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ'ল কিছুমান বিশেষ দিশ যিবোৰ লক্ষ্য কৰিলে
দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ আৰু প্ৰতিষেধক টিকাকৰণৰ হাৰ। ঘ নম্বৰত দিয়া আছে বৃত্তিমূলক শিক্ষা। তোমালোকে উত্তৰত লিখিবা বৃত্তিমূলক শিক্ষা হৈছে এনে এক শিক্ষা বা প্ৰশিক্ষণ যাৰ দ্বাৰা কোনো ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট বৃত্তিত দক্ষতা অৰ্জন কৰি স্বনিৰ্ভৰশীল হ'ব পাৰে। এই শিক্ষাই মানুহক কেৱল উপাৰ্জনক্ষমেই নকৰে, বৰঞ্চ দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে। দৰ্জী, পানীকল মিস্ত্ৰী, মটৰ মেকানিক, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল আৰু কম্পিউটাৰ ভাল কৰা আদি বৃত্তিমূলক শিক্ষাৰ উদাহৰণ।